Hi guys, good morning. দুইজনী উঠি আহিছো হে। Happy birthday. Happy birthday. Thank you বুলি কোৱা আকৌ। কি? আজি মাৰ কাৰণে একদম স্পেচিয়েল এটা দিন হয় কাৰণ আজি মাৰ বাৰ্থডে। এইবোৰ বায়ে দেখিছেনে কিনো উলিয়াই লৈছে, তাই মানে কাম কৰিবলৈ ওলাইছে আজি। তাৰপিছত এয়া বিস্কুটখিনি উলিয়াই লৈছে কাৰণ যিহেতু আমাৰ লগত মিক্সাৰ মেচিনটো নাই, সেইকাৰণে বায়ে মানে গ্লাছতে দেখিছেনে কেনেকৈ খুন্দি লৈছে। ৰুটি বেলা মাৰিডালেদি ইমান ধুনীয়াকৈ গুড়ি হৈ গ'ল দেখিছেনে। তাৰপিছত তাই এইবোৰ ধুনীয়াকৈ ৰেডি কৰিলে। তাৰপৰা আজি বহুত দিনৰ মূৰত ৰ'দটো দেখিছোঁ, সেইকাৰণে মায়ে মানে ধান উলিয়াই দিছে আৰু বহুত দিনৰ মূৰত দেখিছোঁ। আৰু আমাৰ ঘৰত ফুল বুলিবলৈ এয়াই আৰু দেখিছেনে ইমান যে ধুনীয়াকৈ ফুলি আছে। বেলেগ ফুল নাই গম পায়নে, সেয়া কপৌ ফুল পিছতীয়া। আমি জনাত এইটো ভাটৌ কপৌ ফুল বুলি কয়, আপোনালোকে কি বুলি কয় ক'বচোন দেই। এই ফটো ফ্ৰেমটো দেখিছেনে, মই নিজেই বনাইছোঁ। আইডিয়াটো বাৰ হয়, বায়ে মোক ক'লে এনেকৈ বনাবৰ কাৰণে। তাৰপিছত মই ধুনীয়াকৈ বনাই দিলোঁ। তাৰপৰা মায়ে যে ইমান ভাল পাইছে নহয় ফটো ফ্ৰেমটো, মানে ভাল লাগিছে ন দেখি সঁচাকৈ। তাৰপিছত এয়া বায়ে চেনি দি দিছে দেখিছেনে, মানে নিয়মত দিছে আৰু চেনিটো। তাৰপিছত অলপ ৰিফাইন তেল দি দিছে, কাৰণ ৰিফাইনটো দিব লাগে অলপ, তেতিয়া ভাল হয়। তাৰপিছত ধুনীয়াকৈ অকণমান মিহলাই লৈছে। গ্লাছত খুন্দিছে যদিও গুড়িখিনি কিন্তু ধুনীয়া হৈছে আকৌ দেই। তাৰপিছত এয়া গাখীৰ দি দিছে। আপোনালোকে ইয়াতে পাউদাৰ গাখীৰটো মানে পেকেট গাখীৰটো ইউজ কৰিব পাৰে, কিন্তু আমি পেকেট গাখীৰ ইউজ কৰা নাই বাৰু। আমি গৰু গাখীৰটোৱে ইউজ কৰিছোঁ আমি, কাৰণ সেইটো ভাল হয়। আপোনালোকক যদি ইয়াৰ ৰেচিপিটো লাগে তেন্তে হ'লে কমেণ্ট কৰিব, ইয়াৰ ৰেচিপিটো দি দিম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ মানে ঘুলি ল'লে বাই। তাৰপিছত অকণমান চাহ খাই লওঁ বুলি ভাবিলোঁ, চাহ খাই এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল। ওপৰত অলপ বাদামো দি দিছোঁ। তাৰপিছতে কেৰাহী পাতি দিলোঁ, এয়া দেখিছেনে বাই দি দিলে ধুনীয়াকৈ। তাৰপিছত 45 মিনিটৰ কাৰণে ঢাকি দিলোঁ। তাৰপিছতে আমাৰ কেকটো হৈ যাব, আপোনালোকক দেখাই আছোঁ। কেক হৈ গ'ল দেখিছেনে, ইমান ধুনীয়া হৈছে নহয়। তাৰপৰা বায়ে ধুনীয়াকৈ বাহিৰলৈ লৈ গৈছে, বাহিৰত উলিয়াব লাগিব কাৰণ আমি। তাৰপৰা দেখিছেনে এয়া উলিয়াই ল'লোঁ, ইমান যে ধুনীয়া হৈছে নহয়। তাৰপিছত আকৌ আমাৰ যে হৰ্ষিতা মানে ভনী, তাইক লৈ আহিবলৈ গ'লোঁ। আহিয়া দেখিছেনে মাৰ লগত সিহঁতি কেক কাটিছে, মায়ে কাটিছে আৰু সিহঁতি মানে নেৰিছে আৰু মাক কাটিবই লাগিব বুলি কৈছে দেখিছেনে, একদম লগাই লৈছে লগতে। এয়া আকৌ খুৰা-খুৰীহঁতক চাহ দিবৰ কাৰণে বায়ে ৰিং পাপৰ ভাজি আছে, মাৰ বাৰ্থডে বুলি আৰু খুৰা-খুৰীহঁতক চাহ খাবলৈকে মাতিছোঁ। তাৰপিছত এয়া দেখিছেনে কেকো কাটি থৈছে। তাৰপৰা এয়া চাহ দিলোঁ, খুৰা দুটা, দেউতা, খুৰী, মা এইফালে ধান হেৰি কৰি আছে, ইহঁতি খেলি আছে। তাৰপিছত বায়ে দেখিছেনে ইমান দম জলকীয়া লৈ গৈছে, মই এইফালে চাটনি বনাই আছোঁ। তাৰপিছতে এয়া বডি, বাদাম, পিঁয়াজ, নহৰু, চাউল এইবোৰ মানে চব যোগাৰ কৰি লৈছে আৰু তাৰপিছত উঠাই দিব আৰু। এয়া ৰিফাইন দি দিলে, ৰিফাইন দিলে। তাৰপিছত এয়া পিঁয়াজ, নহৰু, বাটাৰ অলপ দি মিহলাই ল'লে ধুনীয়াকৈ। তাৰপৰা লং ইলাচি দি পিনি ধুনীয়াকৈ মিলাই দিছে আৰু দেখিছেনে। তাৰপিছত এয়া বডি দি দিলে। আচলতে আজি আমাৰ গাজৰ নাই গম পায়নে, ক'তো যে গাজৰ বিচাৰি নাপালোৱে। এয়া চেনি দি দিছে অলপ, তাতে অলপ নিমখো দি দিছে, চেনিটো অকণমান মানে দি দিছে আৰু ভাল লাগিবৰ কাৰণে। তাৰপৰা এয়া চাউল দি দিলে দেখিছেনে, চাউলখিনি ইমান লাহে লাহে দিছে বাই, কেনেকুৱা হ'ব নাজানো আৰু। দেখিছে এয়া দেখিছেনে, এয়া ধুনীয়াকৈ মিলাই লৈছে, মিলাই লৈ পানী দি দিছে। পানী দি পিনি অকণমান সময় ঢাকনাখন মাৰি থৈ দিছে, দেখিবলৈ যে ইমান ভাল লাগিছে ন। তাৰপিছত এয়া আমাৰ পোলাও হৈ গ'ল। ইফালে দেউতাই মাংস বনাই আছে, আমি ইয়াতে অলপ খেলি আছোঁ, মানে সিহঁত দুজনীয়ে খেলি আছে, মই লগতে ৰৈ আছোঁ। দেখিছেনে সৰু ল'ৰা ছোৱালী খেল, আগতে আমিও খেলিছিলোঁ বাৰু। তাৰপিছত এয়া ভাত খাবলৈ হৈ গ'ল, বায়ে বাঢ়ি আছে, ইফালে মাও লাগি আছে, মই আৰু ভিডিঅ' কলতহে লাগিছোঁ দেখিছেনে। আজি ৰাতিৰ বিশেষ এয়া
দেখিয়ে যে খাওঁ খাওঁ লাগিছে দেখিছেনে আমাৰ পাৰ্টি দেখিছে নাই আমাৰ পাৰ্টনাৰ এইকেইটাই আৰু ইহঁতৰ লগতে আৰু তাৰপিছতে খালোঁ আৰু আমি ভাইটিৰ খাই হ'লেই আমি চাৰিজনীয়ে খায়ে আছোঁ এহেঁতি দেখিছেনে মোৰ কাপোৰ পিন্ধি আছে দুইজনীয়ে এজনীয়ে বাৰ কাপোৰ পিন্ধিছে এজনীয়ে মোৰ পিন্ধিছে আজিলৈ ভিডিঅ'টো ইমান আছিলে গুড নাইট